বাৰে বাৰে বিতৰ্কত থাকে পবিতৰা অভয়াৰণ্য আৰু যি মায়ঙৰ যি গাঁও উন্নয়ন সমিতি আছে এই গাঁও উন্নয়ন সমিতিয়ে যিহেতু টিকেট লয় 200ৰ পৰা 400-600লৈকে টকা লৈ পেলাই ইয়াতে যিহেতু বনভোজস্থলী আৰু এই পবিতৰা বনাঞ্চলৰ যি আঞ্চলিক বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আছে তাৰ ভিতৰতে এক কদৰ্যময় পৰিৱেশ এই যি বনভোজস্থলীত ইয়াতে অৱসৰ বিনোদনৰ বাবে লোকসকল আহে বছৰটোত এবাৰ প্ৰাকৃতিক মনোৰম পৰিৱেশৰ মাজত এসাঁজ বনভোজ খাবলৈ আৰু কিন্তু এনেদৰে পবিতৰা অভয়াৰণ্যৰ যি বনভোজস্থলী আছে এই বনভোজস্থলীত বৰ্তমান লোকসকল আহি এক কদৰ্যময় পৰিৱেশত যিহেতু খাবলগীয়া হৈছে ইয়াতে স্বাস্থ্যজনিত যিহেতু ঘটনাৰ বিৰোধ হৈ আছে কাৰণ যিহেতু ইয়াতে কণ শিশুসকল আহিছে ইয়াতে বনভোজ খাবৰ বাবে অভিভাৱকসকলে লৈ আহিছে আৰু এনেদৰে যি ডাষ্টবিনত যি জাবৰ জোঁথৰবোৰ পেলাবৰ কাৰণে পৰিৱেশ বনাই দিছে তেখেতসকলে কিন্তু তাৰ পৰা যি লেতেৰা পেতেৰা পানী এই পানীবোৰ আহিছে এনেদৰে কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে বাৰে বাৰে বিতৰ্কত সোমাই পৰে পবিতৰা অভয়াৰণ্য এই পবিতৰা অভয়াৰণ্যৰ বন বিভাগৰ যি কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে গড়ে মানুহ হত্যা কৰে তাৰ পিছত কোনো কম্পেনচেশ্যন নাপায় গড়ে মানুহ আহত কৰে ইয়াতে আৰু বিভিন্ন ধৰণৰ যি টকাসমূহ আহে যি স্কিমসমূহ আহে সেই স্কিমসমূহ সঠিকভাৱে ব্যৱহাৰ নহয় আৰু গাঁও উন্নয়ন সমিতিয়ে যিহেতু ইয়াতে কলাবৰেশ্যন কৰিছে বন বিভাগৰ লগত বন বিষয়াসকলৰ লগত লৈ পেলাই এনেদৰে যিহেতু অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে ইয়াতে বনভোজ খোৱাৰ কাৰণে কেনেকুৱা পৰিৱেশ পবিতৰাত আহি কেনেকুৱা লাগিলে আগৰ নিচিনা পৰিৱেশ আছেনে কি লেতেৰা অৱস্থা আছে এই অৱস্থাটো আমি দেখি নিজকে অলপমান মৰ্মান্তিক হৈছোঁ অলপ দুখ লগা বিষয় হৈছে মহিলাসকল আহিছে মহিলাসকলৰ প্ৰস্ৰাৱগাৰ শৌচাগাৰ বাহিৰলৈ যোৱা ব্যৱস্থা ভাল আছেনে বাহিৰত একেবাৰে অৱস্থাই নাই আপোনালোকে মুকলিকা কৰিব লগা হৈছে একোই নাই অৱস্থা কিমানকৈ লয় পইচা কিমানকৈ লয় এইটো আমাৰ মেজিক গাড়ীৰ পৰা লৈছে 200 কৰি আৰু বাছৰ পৰা 400 লোৱা বুলি গম পাইছোঁ এটা ৰিচিপ্টত লিখা আছে আমাৰ মেজিকৰ পৰা 200 কৰি লৈছে আৰু এই যে আপোনালোক আহি এনেকৈ লেতেৰা পেতেৰা পাইছে এনেকৈ লেতেৰা পেতেৰা কোনোবাই আগদিনাখন খাই যোৱা এইবিলাক চাফা নকৰে আমি আহি কিনে কোনো কাৰণ নকৰে আমি আহি নিজে জানো একো নাই মানে কি হয় যিটো পৰিৱেশ থাকিব লাগে আমাৰ ধৰক এখন নেশ্যনেল পাৰ্ক ইয়াতে এটা পৌৰাণিক পাৰ্ক এখন ইয়াতে বিভিন্ন অঞ্চলৰ মানুহ আহে অসমৰ পৰা অসম বাহিৰৰো মানুহ আহে কিন্তু ইয়াতে যি পৰিস্থিতি দেখা পাইছোঁ আমি এইটো নট ছ' গুড আমাৰ খুবেই ভাল লগা নাই আৰু চাওক এই ইয়াতে মানে বনভোজস্থলীত আপোনালোকে চাওক পানীৰ কোনো ব্যৱস্থা নাই ইউৰিনৰ ব্যৱস্থা নাই টয়লেট ব্যৱস্থা নাই তাৰপিছত ইয়াতে কৈছে এটা জামৰ এইবিলাক যিবিলাক মানে ৱেষ্টেজ হয় এইবিলাক মানে ইয়াতে পেলাইছে কিমান এটা পাইছোঁ আপুনি যিটো কৈছে আগমুহূৰ্তত আমি ইয়াতে চেণ্টাৰত থাকিব নোৱাৰি মানুহ এইটো একচুৱেলি চৰকাৰে এইটো গুৰুত্ব দিব লাগে ইমিডিয়েট আৰু যিখিনি আমাৰ জনসাধাৰণক যিখিনি দিব লাগে সেইখিনি দিব লাগে আৰু নহ'লে তেওঁলোকে পইচাটো ল'ব নোৱাৰে আপোনালোক ক'ৰ পৰা আহিছে আমি মংগলৰ পৰা আহিছোঁ আপোনালোক মংগলৰ পৰা আহিছোঁ হয় ইতিমধ্যে যিহেতু দুৰ্গন্ধময় পৰিৱেশ এই দুৰ্গন্ধময় পৰিৱেশ যিহেতু আমিও আহি পালোঁ আচলতে আমি এক বিনোদনমূলক বাতৰি কৰিম বুলি আহিছিলোঁ কিন্তু আহি পেলাই যি পৰিৱেশ পৰিস্থিতি দেখা পাই পেলাই আমি যিহেতু প্ৰকৃত যিখন ছবি সেই ছবিখন আমি উদঙাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে আছে কণ শিশুসকল আছে কেনেকুৱা পাইছে পৰিৱেশটো তাৰ বিষয়ে কিছু কথা পাতিম মানুহ অৱসৰ বিনোদনৰ বাবে আহে বছৰটোৰ শেষত বা বছৰটোৰ আৰম্ভণিত বনভোজ খাবলৈ পূৰ্বৰ পবিতৰা অভয়াৰণ্যত যি এক সুন্দৰ পৰিৱেশ আছিল বৰ্তমান একে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি গোটেই লেতেৰা পেতেৰা পানী দুনি তাৰ মাজত এই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল লৈ আহি আপোনালোকে এটা সুন্দৰ পৰিৱেশ পাইছেনে আমি আহি ফাৰ্ষ্টতে আমি জেগা চিলেক্ট কৰিবলৈ য'তে জেগা চিলেক্ট কৰিব যাওঁ তাতে গৈ পেলাই পাওঁ লেতেৰা বস্তু গৰুৰ গোবৰ তাৰপিছত লেতেৰা আৰু এইবিলাক মানে বহুত মানে অশান্তিৰ পৰিৱেশ আৰু তাৰপিছত মানে লেতেৰা পৰিৱেশ তাৰপিছতে আমি কৈছোঁ আহি কমিটিটো বাটতে আমাক বাছৰ পৰা পাৰ বাছৰ পৰা 600 টকাকৈ আমাৰ পৰা কালেকশ্যন কৰি 600 টকাকৈ কালেকশ্যন কৰিছে আৰু ফিল্ডখন তেওঁলোকে চাফা কৰি থোৱা নাই কিন্তু ফিল্ডখন আমি নিজে আহি চাফা কৰি আমি মানুহ লগাই পইচা দি চাফা কৰাৰ পিছত আমি ষ্টাৰ্ট কৰিছোঁ কাম এই দুৰ্গন্ধময় পৰিৱেশৰ মাজত এটা স্বাস্থ্যসন্মত যিহেতু কথাও জড়িত হৈ আছে শিশুসকল আহিছে দুৰ্গন্ধময় পৰিৱেশ যিহেতু আমিয়ে দুৰ্গন্ধ পাই আছোঁ ডাঙৰ মানুহে তেখেতসকলে খাবলৈ সুবিধা হৈ যাব মাখিৰ অত্যাচাৰৰ কাৰণে ল'ৰা ছোৱালীৰ মানে খাদ্যত মাখি আহি পৰি আছে তাতো নিশ্চয় ল'ৰা ছোৱালীৰ বেমাৰ হ'ব বিকৃতি হ'ব গতিকে এইটো চৰকাৰৰ তৰফৰ পৰা অলপ মানে চকু দিলে বেছি ভাল হয় আৰু ধন্যবাদ এই আছিল আপোনালোকে যিহেতু অৱসৰ বিনোদনৰ বাবে বনভোজৰ বাবে যিহেতু পবিতৰাত আহিবলৈ বিচাৰে পবিতৰা অহাৰ পূৰ্বে আপোনালোকে 10 বাৰ ভাবক কাৰণ এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে এক গাৰ্বেজ ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে পবিতৰা অভয়াৰণ্যৰ যি বনভোজস্থলী সমগ্ৰ পৰিৱেশ ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে যি কণ শিশুসকল লৈ আহিছে লোকসকলে অৱসৰ বিনোদনৰ বাবে বনভোজৰ বাবে কিন্তু এনেদৰে এক কদৰ্যময় পৰিৱেশ হৈছে
যিহেতু পবিতৰা বনাঞ্চলস্থলীত আৰু যিহেতু মায়ঙৰ যিহেতু গাঁও উন্নয়ন সমিতি আছে, পবিতৰাৰ যি গাঁও উন্নয়ন সমিতি আছে, এই গাঁও উন্নয়ন সমিতিয়ে এনেদৰে কালেকশ্যন কৰিছে 400, 600, 200 টকাৰ পৰা 800 টকালৈকে কালেকশ্যন কৰিছে। কিন্তু তেখেতসকলে এক মোটা ধন সংগ্ৰহ কৰিও কিন্তু ইয়াতে কোনো ধৰণৰ জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰা নাই, জাবৰসমূহ চাফ চিকুণ কৰা নাই। আৰু এনেদৰে এই কণ কণ শিশুসকলৰ এনেদৰে বনভোজস্থলীত আহিছে আৰু এনেদৰে এক দুৰ্গন্ধময় পৰিৱেশত তেখেতসকলে ভাত খাবলৈ বাধ্য হৈছে। যিহেতু অৱসৰ বিনোদনৰ বাবে লোকসকল আহে এবাৰ বছৰৰ আৰম্ভণিত বা শেষত পিকনিক খাবলৈ, গতিকে পবিতৰা অভয়াৰণ্য অঞ্চলৰ যিহেতু এই বনভোজস্থলী আগতে এক সুন্দৰ পৰিৱেশ আছিলে, এতিয়া অতি লেতেৰা আৰু কদৰ্যময় পৰিৱেশ। ইয়াৰ লোকসকলে বা বন বিভাগৰে হওক বা গাঁও উন্নয়ন কমিটিৰ লোকসকলে যিহেতু এটা মোটা অংকৰ পইচা লয় কিন্তু চাফ চিকুণ নকৰে। এনে কদৰ্যময় পৰিৱেশত এই বনভোজ খাব পাৰি জানো? বাৰু আমিতো ইমান বছৰ মই এবাৰেই হ'ব ভাল বুলি ভাবি আহিছিলোঁ। ইয়াতে এই পেচাব ঘৰ বা আপোনাৰ টয়লেট তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি? আমি দেখা নাই একো দেখা নাই। আৰু এই লেতেৰা পেতেৰাবোৰ আপোনালোক অহাৰ পূৰ্বে এনেদৰে লেতেৰা হৈ আছে? তেনেকৈ আছিলে। কমিটিয়ে কোনো ধৰণৰ নাই কৰা নাই। হয়, এনেদৰে লোকসকল আহে প্ৰতিখন বাছৰ পৰা 600 টকা, 800 টকা, 400 টকা, সৰু গাড়ীৰ পৰা 200 টকাকৈ সংগ্ৰহ কৰি এনেদৰে যিহেতু তেখেতসকলে এক মোটা অংকৰ ধন গ্ৰহণ কৰে, সংগ্ৰহ কৰি পেলাই কিন্তু এনেদৰে এক অতি লেতেৰা আৰু অতি কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু তাৰ মাজতে উপায়হীন হৈ বনভোজস্থলীত এনেদৰে বনভোজ খাবলগীয়া হৈছে লোকসকলে। পেচাব ঘৰ থাকিলেচোন ইফালে এনেকৈ নগ'লে হয় মানুহকেইটা। হয়, এতিয়া এই মানুহবোৰে যিহেতু পেচাব ঘৰ নাই, পেচাব ঘৰ নোহোৱাৰ কাৰণে মুকলিকে যিহেতু পেচাব কৰিবলগীয়া হৈছে। সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে প্ৰীতিভোজৰ বাবে বছৰৰ শেষটোত বা বছৰৰ আৰম্ভণিত এনেদৰে এক অৱসৰ বিনোদনৰ বাবে প্ৰাকৃতিক মনোৰম পৰিৱেশৰ মাজত ওলাই আহে। কিন্তু এই মনোৰম পৰিৱেশৰ বিপৰীতে এখন সম্পূৰ্ণ বিপৰীত ছবি, এখন লেতেৰা ছবি, কদৰ্যময় পৰিৱেশ, সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু যিহেতু পবিতৰা অভয়াৰণ্যত লোকসকল বহুত দূৰ দূৰণিৰ পৰা আহে, যিহেতু অসম তথা অসমৰ বাহিৰৰ উত্তৰ পূৰ্বাঞ্চলৰ যিহেতু ভিন্ন প্ৰান্তৰ পৰা আহে আৰু তেনেদৰে এক অতি লেতেৰা, পুনৰবাৰ কৈছোঁ, অতি লেতেৰা অতি কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয়। আৰু এই কদৰ্যময় পৰিৱেশতে এনেদৰে লোকসকলে ভাত খাবলগীয়া পৰিস্থিতিৰ বাধ্য হয়। কিন্তু যিহেতু ইয়াৰ অৰ্গেনাইজিং কমিটি আছে, যিহেতু এই পিকনিক স্থলসমূহ মেনেজমেণ্ট কমিটি আছে, এই মেনেজমেণ্ট কমিটিয়ে কোনো ধৰণৰ নিষ্কাশন নকৰে, এই কদৰ্যময় পৰিৱেশবোৰ এনেদৰে থাকে। আৰু ইয়াৰ বাবে যিহেতু লোকসকল বেমাৰ আজাৰত পৰিণত হ'ব পাৰে এই স্থানত এনেদৰে খালে। এয়া সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাষতেই জাবৰৰ দাম আৰু এনেদৰে ওচৰতে সেই লোকসকলে বনভোজ খাই আছে, তাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই হৈছে পবিতৰা অভয়াৰণ্যস্থলীৰ এখন অতি লেতেৰা ছবি। এই লেতেৰা ছবিখনৰ কাষতেই লোকসকলে এনেদৰে খাবলগীয়া হৈছে, যিহেতু জাবৰ নিষ্কাশনৰ কোনো ব্যৱস্থা নাই আৰু যিহেতু গাঁও উন্নয়ন সমিতি আছে, যিহেতু বন বিভাগৰ লোকসকল আছে, এই বন বিভাগৰ লোকসকলে এনেদৰে যিহেতু জাবৰ নিষ্কাশন নকৰে আৰু এটা মোটা অংক কৰি পেলাই এনেদৰে তেখেতসকলে বনভোজস্থলী চলি আছে। এনেদৰে যিহেতু ৰেভিনিউ কালেকশ্যন কৰি আছে, যিহেতু ধন সংগ্ৰহ কৰি আছে। এই হৈছে সম্পূৰ্ণ পবিতৰা বনাঞ্চলৰ ভিতৰৰ এখন নগ্ন লেতেৰা ছবি। এই লেতেৰা ছবিখনৰ এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে। এনেদৰে লোকসকলে ভাত খাবলৈ বাধ্য হৈছে এই অঞ্চলত। যিহেতু আপোনাৰ পিকনিক খাবলৈ আহিছে, এই পবিতৰা আগতে চাফা আছিল, এতিয়া দেখিছোঁ অতি কদৰ্যময় পৰিৱেশ। মহিলাৰ কাৰণে সুৰক্ষিত ইয়াতে টয়লেট আছেনে? সেনেকৈ অকণমান কৰিব লগা হৈছে, যিহেতু তেওঁলোকে এণ্ট্ৰি ফিজ এটা লৈছে আমাৰ পৰা। তো সেই হিচাপে কিন্তু আমি ইমানখিনি পৰিষ্কাৰ পৰিচ্ছন্ন বা যিখিনি সুবিধা থাকিব লাগে সেইখিনি কিন্তু অতি লেতেৰা পৰিৱেশ। যিহেতু ডাষ্টবিনৰ গোটেই জাবৰ লেতেৰা পানীবোৰ আহি পৰিছে, তাৰ সন্মুখতে কণ কণ শিশুসকলে ভাত খাবলগীয়া হৈছে। হয়, মানে পৰিৱেশটো অকণমান চাফা কৰিব লাগে, তেওঁলোকে সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগে। যিহেতু এটা পিকনিকস্থলী, এইটো মানে এইখিনি সময়ৰ কাৰণে অকণমান ভালকৈ কৰিব লাগে আৰু তেওঁলোকে। ধন্যবাদ। হয়, এই আছিল যিহেতু বনভোজ খাব অহা লোকসকলৰ ভাষ্য। এই বনভোজ খাব অহা লোকসকলৰ ভাষ্য ইতিমধ্যে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, শুনাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে অতি লেতেৰা পৰিৱেশৰ ওচৰতে কণ কণ শিশুসকলক লৈ পেলাই এনেদৰে অভিভাৱকসকল বা স্কুলৰ যি শৈক্ষিক মহল, এই শৈক্ষিক মহলে এনেদৰে আহিবলগীয়া হৈছে আৰু এনেদৰে বনভোজ খাবলগীয়া হৈছে। এই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে, এক অনাকাংক্ষিত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি, যিহেতু পৰিৱেশ বিনষ্ট হৈছে। ইয়াতে এনেদৰে লেতেৰা পৰিৱেশতেই এটা যিহেতু কালেকশ্যন কৰিছে, পইচা কালেকশ্যন কৰি পেলাই কিন্তু তেখেতসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা নকৰে। এয়া সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে। এয়া পবিতৰা অভয়াৰণ্য অঞ্চলৰ যি আপোনাৰ যি বনভোজস্থলী আছে, এই বনভোজস্থলীৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অতি কদৰ্যময় পৰিৱেশ। ইতিমধ্যে যি ড্ৰেইনেজ ছিষ্টেম, যি গাৰ্বেজ ছিষ্টেম, এই ডাষ্টবিনৰ সম্পূৰ্ণ জাবৰ আহি পেলাই, জাবৰৰ লেতেৰা পানী আহি পেলাই পৰিছে আৰু এনেদৰে শিশুসকলে এনেদৰে খাবলগীয়া হৈছে। তাৰ কাষতেই খাদ্য।
পবিতৰা বনভোজস্থলীলৈ আদৰিছোঁ এখন মূল ফলক আৰু এই মায়ঙৰ যি গাঁও উন্নয়ন সমিতি আছে গাঁও উন্নয়ন সমিতিয়ে এনেদৰে যিহেতু পৰিৱেশটোৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই কিন্তু এখেতসকলে প্ৰতিখন গাড়ীৰ পৰা 200ৰ পৰা 400 600 800 টকালৈ সংগ্ৰহ কৰিছে আপোনালোকে সুন্দৰভাৱে বনভোজস্থলী আয়োজন কৰিছে অতি কদৰ্যময় পৰিৱেশ কণ কণ শিশুসকল লৈ আহিছে বনভোজ খাবলৈ যিবোৰ আপোনালোকৰ ডাষ্টবিন আছিল ডাষ্টবিনৰ গাৰ্বেজৰ লেতেৰা পানী গৈ পেলাই গোটেই একাকাৰ হৈছে সেই অঞ্চলটো 3-4 দিন পূৰ্বে মানুহে বনভোজ খাই যোৱা পাত তাত পেলোৱা নাই তেনেকুৱা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টিত আপোনালোকে কালেকশ্যনো কৰি আছে কিন্তু কোনো ধৰণৰ পৰিৱেশ আপোনালোকে দিব পৰা নাই অৱসৰ বিনোদনৰ কাৰণে মানুহে যিহেতু আহে এসাঁজ অৱসৰ বিনোদনৰ বাবে এক প্ৰাকৃতিক পৰিৱেশত সুন্দৰভাৱে ভাতকেইটা খাম বুলি বছৰৰ শেষত বা আৰম্ভণিত কিহৰ কাৰণে আপোনালোকৰ কাণ্ডক জ্ঞানহীনতা কিহৰ বাবে হয় আমি প্ৰত্যেক দিনাখনে গাড়ী হয় আমি 7টালৈ ৰাতি চাফা কৰোঁ আৰু ৰাতিপুৱা 7টাৰ পৰা গাড়ী দাদা চাওক আমিও জানো আমিও যিহেতু ঘৰত সংসাৰ আছে আমাৰ আমিও যিহেতু ভাত পানী খাওঁ জাবৰখিনি দেখিলে গম পাই আজিৰ জাবৰ নে 2-3 দিন পূৰ্বৰ জাবৰ তাতে অতি লেতেৰা জাবৰ আছে কোনো ধৰণৰ আপোনালোকৰ নিষ্কাশনেই কৰা নাই তেনেকুৱা গোটেই গাৰ্বেজৰ যিবিলাক ড্ৰেইনেজ ছিষ্টেমৰ যি পানী লেতেৰা পানীবোৰ গৈ আছে তাতে কণ কণ শিশুসকল সন্মুখত বহি পেলাই ভাত খাই আছে আপোনালোকৰ নিজৰ দায়িত্ব আছেনে নাই হয় গাড়ী বেছি হৈছে কাৰণে এইটো হৈছে পানীবিলাক আচলতে ফিল্ডতে পেলাই দিয়ে যিবিলাকে পিকনিক খাব আহে পানীবিলাক ফিল্ডতে পেলাই দিয়ে তাতে বাচন ধুই মাজতে বাচন ধুব কিন্তু বাচন ধুবলৈ আপোনালোকে পৰিৱেশ এটা দিব লাগিবতো কাষত চাইডত আছে আমাৰ আপোনালোকৰ কোনো তাতে ছিষ্টেম নাই তাতে কোনো পোষ্টাৰিং নাই অমুকত ধোৱা জেগা অমুকত ধোৱা জেগা অসমৰ বিভিন্ন প্ৰান্তত আমি ঘূৰোঁ বিভিন্ন বনভোজস্থলী আমি যাওঁ বিভিন্ন বনাঞ্চল যাওঁ কিন্তু পবিতৰা বাৰে বাৰে বিতৰ্কত থাকে বনভোজৰ সময়ত কিহৰ বাবে পৰিষ্কাৰ কৰা যায় এইটো আমি ডেইলি পৰিষ্কাৰ কৰোঁ চাব পাৰে আজি আমি এতিয়া গাড়ী যোৱালৈকে আমি 7টা বজালৈকে কাৰণ বেছি ৰাতিলৈকে ইয়াত চাফা কৰিব নোৱাৰোঁ গড় ম'হৰ উৎপাত বহুত সেইটো কাৰণে আমি ৰাতি চাফা কৰিব পৰা নাযায় কাৰণ ৰাতিপুৱাৰ পৰা আকৌ গাড়ী হয় আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰোঁ দিনত আপোনালোকে 2 টিপ 3 টিপ মাৰি পেলাই চাফা কৰিলে কি প্ৰব্লেমটো আছে নহয় দি আছোঁ আমি মানুহ লগাই আছোঁ আৰু এতিয়া গাড়ীৰ মাজত আমিতো চাফা কৰিব নোৱাৰিম গাড়ী গ'লেহে চাফা কৰিব পাৰিম এতিয়া 2-3 দিন পূৰ্বে আমি আহিছিলোঁ আমি তেতিয়া ভিডিঅ' কৰা নাছিলোঁ কিন্তু সেই 3 দিন পূৰ্বে একে কমলা টেঙাৰ বাকলি টাকলি বাচন সেই কৰ্ণাৰত একেখিনি যাবৰে আজি তৃতীয় দিন আমি দেখিলোঁ নহয় জ্বলাই দিওঁ আমি যিখিনি আকৌ ৰৈ যায় গৰু ম'হৰ তাৰমানে উৎপাত বহুত বেছি জ্বলাই দিয়া আধা বস্তু আনকি গৰু ম'হে তাৰমানে গোটেইখিনি নহয় পৰিৱেশটো আপোনালোকে ভাল কৰিব লাগিব কাৰণ যিহেতু আপোনালোকে এটা গাঁও উন্নয়ন সমিতিয়ে হওক বা কলাবৰেশ্যনত যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টেও আপোনালোকৰ পৰা কিবা এটা লৈ আছে বা আপোনালোকে কিবা এটা পাই আছে কিন্তু অকল নিজৰ আপোনালোকৰ উন্নয়নৰ কথা চিন্তা কৰিলে নহ'ব নহয় তাৰ অঞ্চলটো উন্নয়ন হ'ব লাগিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে নৰ্থ ইষ্টৰ পৰা আহে শ্বিলং মেঘালয়ৰ পৰা মানুহ আহিছে গতিকে ইয়াতে এটা মানুহে ভাবে যে পবিত্ৰ অভয়াৰণ্যত যাম এটা প্ৰাকৃতিক মনোৰম পৰিৱেশ পাম ইয়াতে যদি কদৰ্যময় পৰিৱেশ পায় মানুহখিনিৰ এই জাগাটোৰ ওপৰত ধাৰণা কি হ'ব আমি যিমান পাৰোঁ চেষ্টা কৰিয়ে আছোঁ কাৰণ গাড়ী বহুত হয় তাৰমানে গাড়ী বহুত হোৱাৰ কাৰণে আমি ৰাতিও চাফা কৰিব লগা হৈ আছে কৈ আছোঁ মই বাৰম্বাৰ কাৰণ ৰাতি চাফা কৰিবলৈ ভয় লাগে গৰু ম'হ আহে গৰু ম'হে যদি কাৰোবাক এটেক কৰি দিয়ে এইটো বহুত ডাঙৰ ঘটনা হ'ব সেইকাৰণে এতিয়া আমি যিমানখিনি পাৰোঁ আমি গাড়ী ওলোৱাৰ পিছত চাফা পৰিষ্কাৰ কৰি দিম আকৌ কালি ৰাতিপুৱা 7টা বজাতে আহে মানুহৰ মাজততো চাফা কৰিব পৰা কিন্তু একেধৰণৰ চনকাটো বিভিন্ন বনাঞ্চলত বা বনভোজস্থলীত এনেদৰে চলি আছে কিন্তু তাতে তেখেতসকলে মেইনটেইন কৰিছে আপোনালোকৰ মেইনটেইন কৰাৰ ফুলটো চনকাত আপোনাৰ বহুত জেগা আছে আমাৰ যিখিনি নেকি আমাৰ জেগা খুব বেছি 2-3 বিঘা মাটিহে হ'ব চনকাত আপোনাৰ 10-12 বিঘা মাটি আছে 2-3 বিঘা মাটিতে আমি যিখিনি নেকি কৰিব লাগে চাফ চিকুণৰ দায়িত্বখিনি আপোনালোকৰ নে বন বিভাগৰ আমাৰ চাফ চিকুণৰ আমাৰ আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে চাফ চিকুণখিনি কৰাই দিব কাৰণ ইয়াতে স্বাস্থ্যসন্মত কথা আছে কণ কণ শিশুসকল আহে হয় ছাৰ বিভিন্ন ধৰণৰ কণ কণ শিশুসকল তেখেতসকলৰ আহিছে হয় ছাৰ গতিকে এটা যদি অপ্ৰীতিকৰ পৰিস্থিতি পৰিৱেশ এটা পায় আমি নিজে কৈছোঁ আমি দুৰ্গন্ধত নাকটো চাবলৈ কণ কণ শিশুসকলে কেনেদৰে তাৰ সন্মুখত আমি যিমানখিনি পাৰোঁ ছাৰ চেষ্টা কৰিছোঁ ছাৰ কৰিও আছোঁ ছাৰ সেইখিনি নকৰা নহয় ছাৰ এতিয়া তাতে ছাৰ কৈছে ছাৰ আমি 7টা-8টা বজাত কামেই কৰোঁ আৰু গড় ম'হৰ জেগা ছাৰ ইমান ৰাতিলৈকে আকৌ ৰাতিপুৱা গাড়ী হয় ছাৰ এই মাটিটোৰ নামত ফৰেষ্ট ডিপাৰ্টমেণ্টক বা ৰেঞ্জ অফিচাৰ ডিপাৰ্টমেণ্টৰ মাটিটোৰ খোৱা বোৱাৰ নামত কি দিব লগা হয় আপোনালোকে ডিপাৰ্টমেণ্টৰ খোৱা বোৱাৰ লগত একো দিব লগা নাই খালি জীপ চাফাৰীটো সেইটো অনলাইন হয় সেইটো ৰেঞ্জ অফিচৰ কি পায় সেইটো এই ভিতৰত যে ফৰেষ্টৰ লেণ্ডটো আপোনালোকক কি ধৰণত দিয়ে ফৰেষ্ট লেণ্ডটো সেইটো নহয় এইটোতো আমাৰ নিজৰ পাতা মাটি হয় ৰাইজৰ মাটি হয় পিকনিক খাই আছে হয় ছাৰ সেইটো ৰাইজৰ মাটি হয় ব্যক্তিগত মাটি হয় ৰাইজে লৈ হ'লে আমাক লিজত দি দিয়ে সেইটো হয় ছাৰ এইটো আপোনালোকে লিজত লৈ পেলাই ধুনীয়াকৈ চলাব লাগে সুন্দৰ পৰিৱেশ দিব লাগে মানুহবোৰ ইমান দূৰ দূৰণিৰ পৰা আহে হয় ছাৰ সেইখিনি কৰিছোঁ ছাৰ যিমানখিনি পৰা চেষ্টা কৰি আছোঁ ছাৰ কাইণ্ডলি এইটো আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট আমি এগৰাকী সাংবাদিক হিচাপে নহয় অকণমান বালি চালি আনি পেলাই আপোনাৰ 2খন অটো ভেন লাগিব বালি চালি আনি লগে লগে নিষ্কাশন কৰাই দিব তেতিয়া পৰিৱেশটো ভাল পাব মানুহে ইয়াতে মানুহে চেল্ফি বনাব ভিডিঅ' বনাব আমি আহিছিলোঁ এটা ভাল ভিডিঅ' বনাবলৈ কিন্তু তাৰ দুৰ্গন্ধময় পৰিৱেশততো বিপৰীতহে হ'লগৈ ভিডিঅ' সেইটো এতিয়া ছাৰ কি ক'ম আপোনাৰ আমি যিমানখিনি পৰা কৰিয়ে আছোঁ ছাৰ তাতে সেইটো ওলাইছে এতিয়া কি ক'ম কিন্তু লেডিজৰ কাৰণে ছেফ পেচাব ঘৰ নাই হেৰি নাই তো আছে ছাৰ এইটো ছাৰ আৰু এক্সট্ৰা আছে তাতে ছাৰ বুজি পালোঁ আপোনালোকে সামান্য ঢাৰি কেইখনমান আনি মেৰাই
সেনেকৈ দিলে আপোনাৰ লেতেৰা হ'ব, গন্ধটো আৰু বেছি আহিব বাথৰুম দিলেকে। বাথৰুম বনাই দিলে ছাৰ তাত হাগি থৈ যায় ছাৰ, হাগি থৈ যায়। আকৌ কিন্তু আপোনালোকৰ এই ডাষ্টবিন গাৰ্বেজ চিষ্টেমটো এটা কৰ্ণাৰ পিনেও কৰি দিব পাৰিলেহেঁতেন। কৰ্ণাৰ যিটো ডাষ্টবিনটো মাজতে দিছে সেইটো ছাৰ আমি ডাষ্টবিন বনোৱা নাছিলোঁ ছাৰ, সেইটো আমি ছাৰ দমকলৰ পানীটো পৰাকৈহে এই যিবিলাকে খায় সেইবিলাকে ছাৰ তাত ডাষ্টবিন বুলি পেলাই গৈ তাৰপিছত আমি এনেকৈ চাফা কৰিব লগা হৈছে, তাৰ সেনেকৈ চাফা কৰোঁ ছাৰ, আমি সেইটো ডাষ্টবিন বুলি দিয়া নাছিলোঁ। এনেদৰে মত ব্যক্ত কৰিলে এই যি বনভোজস্থলীৰ যি আয়োজন সমিতি আছে, যিহেতু এখেতসকলৰে এই গাঁও উন্নয়ন সমিতিয়ে যিহেতু তত্বাৱধানত পৰিচালনা হৈ আছে আৰু বিপৰীত দিশৰ ছবিৰ বিষয়ে ভাষ্য দিলে যিহেতু বনভোজ খাব অহা লোকসকলে তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই বনভোজস্থলী আছিল পবিতৰাৰ সবিশেষ।